নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জানুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। আজিৰ পৰা অনুষ্ঠিত হ'ব জোনবিল মেলা। 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব মৰিগাঁৱত জোনবিল মেলা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 30 জানুৱাৰীত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা। ৰাজ্যৰ 14টা স্থানত জলাশয় খননৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিতৰ্কিত শিখা শৰ্মাক জেললৈ প্ৰেৰণ কৰা হৈছে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিখা শৰ্মাৰ ঠিকনা হ'ব জেল। 14 দিনৰ বাবে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে শিখা শৰ্মাক। শিখা শৰ্মাৰ বিৰুদ্ধে BNSৰ 7টাকৈ ধাৰা আৰোপ। 2 দিনৰ আৰক্ষী জিম্মাৰ পিছত জেললৈ প্ৰেৰণ। ক্ৰাইম ব্ৰাঞ্চে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল শিখা শৰ্মাক। 7টাকৈ ধাৰাত গোচৰ ৰুজু হৈছিল শিখা শৰ্মাৰ বিৰুদ্ধে। আমি জনাই আছোঁ এই মুহূৰ্তত BNSৰ অধীনত 152, 196 আৰু 353ত গোচৰ ৰুজু কৰা হৈছিল। BNSৰ অধীনত 299, 351 আৰু 352, 356 গোচৰ ৰুজু কৰা হৈছিল। থানাই গোচৰ ৰুজু হৈছিল শিখাৰ বিৰুদ্ধে। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গেও দাখিল কৰিছিল এজাহাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। কেইবা শতাধিক বিজেপি নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান। বিজেপিত বিশ্বাস নাই, কংগ্ৰেছতহে বিশ্বাস আছে। বিজেপিয়ে একো কৰা নাই, কংগ্ৰেছেহে কৰিব পাৰে। যোগদান কৰিয়েই হুংকাৰ বিজেপি নেতা কৰ্মীৰ। এইবাৰ খেলা হ'ব, বিজেপি পৰাস্ত হ'ব। কংগ্ৰেছত যোগদান কৰি পৰিৱৰ্তনৰ হুংকাৰ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছক শক্তিশালী কৰাৰ সংকল্প। কাৰ্বি আংলঙত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই আছোঁ বিশেষকৈ এখন ফিজিঅ'থেৰাপি চেণ্টাৰত আছোঁ। আপোনাক স্বাগতম জনাইছোঁ চেনেললৈ। একচুৱেলি আপোনালোকৰ চেণ্টাৰখনৰ নাম কি? আমাৰ শুশ্ৰূষা নিউৰোফিজিঅ' হোম। লোকেশ্যন ক'ত পৰিছে? লোকেশ্যন আপোনাৰ ৰুক্মিণী গাঁও, ডাউনটাউন হস্পিটেল অপজিট ছাইডত। ইয়াত বিশেষকৈ কোনসকল ৰোগী থাকে বা আহে? ইয়াতে আপোনাৰ ধৰক ষ্ট্ৰক পেচেণ্ট, পেৰালাইচিছ পেচেণ্ট, যোন পেচেণ্টবিলাক খোজকাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, বাচ্চাৰ পেচেণ্ট ধৰক কোনো পেচেণ্ট সৰু বাচ্চাকেইটা খোজকাঢ়িব নোৱাৰে, তেখেতক ট্ৰিটমেণ্ট কৰা যায়। ইয়াত যিগৰাকী ডক্টৰ থাকে তেখেতৰ নাম কি আছিল? ডক্টৰ আব্দুল ছাত্তাৰ। তেখেত আছেনে নাই? আছে। ঠিক আছে, আমি ইয়াৰ যিজন মেইন ডক্টৰ তেখেতৰ লগতো আমি চিনাকি কৰাই দিম, তেখেতৰ বাৰ্তালাপ ল'ম। এতিয়া আহক এজন ৰোগীৰ সৈতে অলপ বাৰ্তালাপ কৰোঁ। আৰাম পাইছেনে নাই, কি বেমাৰ হয়, আপুনি অলপ ডিটেইলছ জনাই দিয়ক। তো দৰ্শকসকল আপোনালোকে চাই থাকক। কওক। তেখেত কি বেমাৰত ভুগি আছে? তেখেতৰ আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে ন? তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে। আচ্ছা। আগতে তেখেতৰ কণ্ডিশ্যন বহুতখিনি বেয়া হৈছে, এতিয়া ভাল হৈছে, তেখেতে বহুতখিনি ইম্প্ৰুভ হৈছে। প্লাছ আপোনাৰ ট্ৰেকষ্টমি আছে, ধৰক তেখেতৰ গলত ফুটা কৰা আছে, সেইটো দি চাকশ্যন কৰোৱা যায়। ৰাইচ টিউব তেখেতে খাব নোৱাৰে, মুখেদি ৰাইচ টিউব লগোৱা গৈছে। নাৰ্ছে আহি আপোনাৰ হস্পিটেলত যেনেকুৱা ধৰণৰ পেচেণ্টৰ কেয়াৰ লয়, টাইমিং থাকে, সেইটো টাইমিঙত আহি পিনে ফিডিং দিয়া যায়, খোৱা খাদ্য দিয়া যায়, স্পিচ কৰোৱা যায়, কথা ক'ব নোৱাৰে, সেই গোটেই সকলো ট্ৰিটমেণ্টটো আমাৰ শুশ্ৰূষা। এতিয়া লাহে কথা কৈ আছে। কথা এতিয়া বৰ্তমান লাহে তেখেতক স্পিচ দিয়া গৈ আছে, কিন্তু এতিয়া ট্ৰেকষ্টমিৰ কাৰণে ট্ৰেকষ্টমিটো আপোনাৰ ধৰক ৰিমুভ কৰাৰ পিছত। ঘৰ ক'ত? গোৱালপাৰা। ঠিক আছে, আৰু ৰোগী আছে ন? তেখেতসকলৰ সৈতে বাৰ্তালাপ কৰিম, আপোনালোকে চাই থাকক।
লগতে আপুনি ক'ৰ পৰা প্ৰতিবেদনটো চাই আছে কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব। মই কম মানে কি ক'ম, মই ভিডিঅ' চাইছিলোঁ, চাই গম পালোঁ যে শুশ্ৰূষা নিৰো মানে ভিডিঅ' সেইখন মানে ভাল বুলিও শুনিছোঁ। শুনি মই আহিলোঁ মই এতিয়া মই ইয়াতে ট্ৰিটমেণ্ট কৰি আছোঁ। আগতে কৰিছিলোঁ কিন্তু ভাল নাপালোঁ মই। আগতে মই কৰিছিলোঁ, সেইটো মই নাম মেনশ্যন নকৰোঁ বাৰু, মই কৰিছিলোঁ, কৰাটো 100%। মোৰ ক'ৰবাৰে কি হ'ল মই গম নাপাওঁ, কিন্তু মই খোজটো কাঢ়িব পৰা নাছিলোঁ, একদম খোজ কাঢ়িব পৰা নাছিলোঁ ৰাইট ভৰিখন। এতিয়াতো মই খোজ কাঢ়ি আছোঁ, মানে খুব ভালে পাইছোঁ, বহুত প্ৰায় 95% মই ভাল পাইছোঁ। টকা পইচাৰ ক্ষেত্ৰত আৰু ইয়াতে যিখিনি আছে একদম ৰিজনেবল, আৰু যিকেইজন ফিজিঅ' আছে তেখেতসকলেও মোক মানে ভালদৰে চাইছে, যিখিনি দিব লাগে তেওঁলোকে ভালদৰে ট্ৰিটমেণ্ট কৰি আছে। আনকি মই ভালে, মোৰ ক্ষেত্ৰত ভালে, মোৰ যিটো কৈছোঁ মোৰ ক্ষেত্ৰত এইটো ভালেই। আৰু অন্যক মই এনেকৈ সোধা নাই, কোনে কাৰ ছিষ্টেম আছে বুলি মই ভাবিলোঁ, জানো, আৰু এইটো বেলেগ বেলেগ ধৰণৰ। গতিকে মোৰ এইটো ক্ষেত্ৰত খুবেই ভাল আৰু কৰিছে। মই ভেৰি ভেৰি থেংক ইউ যিকেইজনে মোক কৰি আছে। মই আগতেও কৈছোঁ, আহি পেলাই মই মানে খুবেই ভাল পাইছোঁ, তেওঁলোকে ধুনীয়াকৈ মোক ট্ৰিটমেণ্টটো কৰি আছে। আজিও আহিছোঁ, আজিও তেওঁলোকে হেৰি কৰিলে, মানে মই খুবেই ভাল পাইছোঁ। আৰু বেলেগকো কৈছোঁ যে মানে শুশ্ৰূষাখন খুবেই ভাল, খুবেই ভাল পাইছোঁ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মই আছোঁ বৰ্তমান উপস্থিত হোজাই জিলাৰ ৰহমতনগৰ মাদ্ৰাছাত, যিখনত নেকি 76তম বছৰেকীয়া জলসা অনুষ্ঠিত হৈছে। এই মুহূৰ্তত আমি বৰ্তমানৰ পৰিৱেশসমূহ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই ল'বলৈ লৈছোঁ। এয়া হৈছে হোজাই জিলাৰ দাৰুল হাদিছ ৰহমতনগৰ ইছলামিয়া শফিকিয়া মাদ্ৰাছা, আৰু এইবেলি অনুষ্ঠিত হৈছে 76তম আজিমুছাম ৱাজ মেহফিল। এয়া চাব পাৰে লোকে লোকাৰণ্য। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। এয়া হৈছে হোজাই জিলাৰ ৰহমতনগৰ মাদ্ৰাছাৰ পৰিৱেশ, যিখন মাদ্ৰাছাত ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি উপস্থিত হয়। এয়া চাব পাৰে আমি পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ। জলচাৰ আৰম্ভণিতে পবিত্ৰ কুৰান তিলাৱতেৰে অনুষ্ঠানৰ সূচনা কৰা হয়। এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। কি ক'ব মাদ্ৰাছাত আজি দেখিবলৈ পোৱা গৈছে ৰহমতনগৰ মাদ্ৰাছাত ৱাজ? আমাৰ মুছলমানৰ গৌৰৱ ৰহমতনগৰ মাদ্ৰাছা, আৰু এই মাদ্ৰাছাৰ বাৎসৰিক ৱাজ মাহফিল হয়। আজি আগতে অলপ দেৰিতে ৱাজ মাহফিল হৈছিল, এইবাৰ অলপ আগতে হৈছে, আৰু বহুত মানুহ, হাজাৰ হাজাৰ মানুহ ক'লেও কম হ'ব, লাখ লাখ ক'ব লাগিব। মাৰা চাই